ৰাজীৱ শদিয়া অতিকৈ প্ৰভাৱশালী এজন গায়ক, যাক অসমৰ ৰাজ্যে ইতিমধ্যে গণশিল্পী বুলি অভিহিত কৰিছে। আক্ষেপ মাথো এয়াই যে তেওঁ অকালতে আমাৰ মাজৰ পৰা চিৰবিদায় লোৱাৰ পিছতহে বিশেষভাৱে পৰিচিত হ'ল সমগ্ৰ ৰাজ্যজুৰি। যি কি নহওক, আমি তেওঁক উচিত স্বীকৃতি দিব পাৰিলোঁ বা নোৱাৰিলোঁ, কিন্তু নিজৰ জীৱনকালত আমাৰ সমাজখনৰ বাবে, জনতাৰ বাবে তথা আমাৰ মাতৃভূমিৰ বাবে নিজৰ প্ৰতিভা আৰু সামৰ্থৰে, নিজৰ কৰ্মৰাজিৰে সৰ্বস্ব দি গ'ল। দেশৰ হকে মানুহৰ বাবে গীত গাই গ'ল সদায়। এজন শিল্পীৰ কণ্ঠত যিমান শক্তি থাকে, সেই সকলো শক্তিৰে উদ্বুদ্ধ কৰি গ'ল জনতাক, আৰু হুংকাৰ দি গ'ল দুৰ্নীতিত লিপ্ত সকলো অপশক্তি। ৰাজীৱ আছিল উদাত্ত কণ্ঠৰ এগৰাকী প্ৰকৃত শিল্পী। সেয়ে কেতিয়াও স্বীকৃতি বিচৰা তথা তথাকথিত লাইমলাইটতকৈ বেছি তেওঁ গুৰুত্ব দিছিল নিজৰ সৃষ্টি আৰু কৰ্মক। নিয়তিয়ে বৰ সোনকালে এনেকুৱা এজন ভাল মানুহক এই পৃথিৱীখনৰ পৰা লৈ গ'ল। এতিয়া মাথো প্ৰাৰ্থনা কৰিব পাৰোঁ, ৰাজীৱ য'তেই আছে শান্তিত থাকক, পৰিয়ালটোৰ কাষত আমি সকলো আছোঁ, থাকিম। প্ৰিয় বন্ধু, এয়াই হ'ল জুবিন গাৰ্গে ৰাজীৱ শদিয়ালৈ লিখা এটি লিখনি। জুবিন গাৰ্গৰ প্ৰথম অৱস্থাত অলপ বিতৰ্কৰ সৃষ্টি হৈছিল। ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছতেই বহুতো বিতৰ্কৰ সৃষ্টি হৈছিল। জুবিন গাৰ্গে ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কৈছিল। তাৰ পাছতেই সামাজিক মাধ্যমত একাংশই জুবিন গাৰ্গক বিভিন্ন ধৰণৰ গালি গালাজ কৰিছিল, জুবিন গাৰ্গৰ বিপক্ষে বিভিন্ন ধৰণৰ কথা লিখিছিল। কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে, সামাজিক মাধ্যমত এটি লিখনি ভাইৰেল হৈ পৰিছে। জুবিন গাৰ্গে ৰাজীৱ শদিয়াৰ বিষয়ে এটি সুন্দৰ লিখনি তেওঁ লিখিছে, আৰু এই লিখনিটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। বহুতে এই লিখনিটো লিখাৰ পাছতো বহুতে মনৰ কথাবোৰ কৈ আছে সামাজিক মাধ্যমত কৈ। জুবিন গাৰ্গে প্ৰথম অৱস্থাত ৰাজীৱ শদিয়াক চিনি নাপাওঁ বুলি কৈছিল, চিনি নাপাওঁ বুলি কোৱাৰ পাছত এতিয়া ৰাজীৱ শদিয়াৰ বিষয়ে কেনেকৈ ইমানখিনি লিখিব পালে, এনেকুৱা ধৰণৰ বিভিন্ন মন্তব্যবোৰ সামাজিক মাধ্যমত বৰ্তমান দিয়া হৈ আছে। কিন্তু তথাপিও জুবিন গাৰ্গে যিখিনি কথা লিখিলে, সঁচাকৈ তেওঁৰ লিখনিটো পঢ়ি খুব ভাল লাগিল। ইমান ধুনীয়াকৈ তেওঁ ৰাজীৱ শদিয়া আজি আমাৰ সমাজখনত নাই, আমাৰ দেশখনৰ কাৰণে, আমাৰ জাতিটোৰ কাৰণে বৰ ডাঙৰ এটা ক্ষতি। কাৰণ তেওঁৰ কণ্ঠৰে তেওঁ যিমানখিনি পাৰে তেওঁ সকলোখিনি দি গ'ল। আমাৰ দেশৰ জনতাক জাগ্ৰত কৰিবৰ কাৰণে চেষ্টা কৰিছিল। দেশখনৰ যেতিয়া বিপদ আহে, জাতিটোৰ যেতিয়া বিপদ আহে, বিপদ অহাৰ সময়ত তেওঁ থিয় দিছিল। তেওঁৰ নিজৰ যি উদাত্ত কণ্ঠৰে তেওঁ প্ৰতিবাদ কৰিছিল, আৰু সেইদৰেই ৰাজীৱ শদিয়াই নিজৰ কৰ্মৰাজিৰ মাজেৰে আগুৱাই গৈ আছিল। কিন্তু নিয়তিৰ পৰিহাস মানিবই লাগিব, ৰাজীৱ শদিয়া হঠাৎ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, আমাক সকলোকে এৰি থৈ গুচি গ'ল। আৰু এতিয়া ৰাজীৱ শদিয়া যে আদ্য স্বাৰ্থত দেখিছে ইমানবোৰ মানুহ সমাগম হৈছে। চাগে অসমৰ কোনো এজন শিল্পীৰ মৃত্যুতে আপোনালোকে তেনেকুৱা মানুহৰ সমাগম দেখা নাছিল যোৱা সময়বোৰত। কিন্তু ৰাজীৱ শদিয়াৰ মৃত্যুৰ পাছত কিমান শিল্পী একগোট হৈছে, কিমান মানুহ একগোট হৈছে আপোনালোকে সকলোৱে দেখিছে, নহয়নে? গতিকে সঁচা কথা ক'ব গ'লে, যদি নিষ্ঠা সহকাৰে নিজৰ কামবোৰ যদি কৰি যোৱা যায়, ভাল কাম যদি কৰি যোৱা যায়, তেতিয়াহ'লে মৃত্যুৰ পিছত হ'লেও সেই কামৰ সন্মান কিন্তু নিশ্চয় পায়। ইয়াৰে পৰা উঠি অহা বহুতো নৱপ্ৰজন্মৰ শিল্পীয়ে ৰাজীৱ শদিয়াৰ পৰা বহুতো কথা শিকিবলগীয়া আছে। ৰাজীৱ শদিয়াৰ মৃত্যুৱে কিন্তু বহু কথাই শিকাই থৈ গৈছে। প্ৰিয় বন্ধু, এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ। জুবিন গাৰ্গৰ লিখনিটো মই আপোনালোকক শুনালোঁ। শুনি আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব, আৰু ৰাজীৱ শদিয়াৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰে কামনা কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।